বঙাইগাঁও জিলাৰ ২ নং বাঘপাৰীত পকী পথৰ ওপৰেদি চলি আছে নাৱেৰে পাৰাপাৰ পথচাৰীয়ে। বঙাইগাঁৱত আই নৈৰ কালৰূপ। আই নৈৰ বাঢ়নি পানীয়ে জলমগ্ন কৰিলে বিস্তীৰ্ণ অঞ্চল। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাগৰিছে পানী। যোগাযোগ বিচ্ছিন্ন। যোৱা কেইবাদিনো ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ পানীৰ ফলত বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজচক্ৰ আৰু সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত কেইবাটাও গাঁও জলমগ্ন হৈছে। আই নৈৰ বাঢ়নি পানীয়ে প্লাবিত কৰিছে বাঘপাৰী, ভাণ্ডাৰা, টেণ্টনপুৰ, বালাৰপেট, কাহিবাৰী, হালধিবাৰী সহ কেইবাটাও গাঁও। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি পানী বাগৰি যোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈছে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ। পকী পথৰ ওপৰেদি নাৱেৰে পাৰাপাৰ হৈ আছে পথচাৰী। কীৰ্তনপাৰা ডাঙাইগাঁও সংযোগী পথটোৰ মাজে মাজে পানীৰ সোঁত বৈছে। স্থানীয় বিধায়ক আৰু চৰকাৰক অতি শীঘ্ৰে আই নৈৰ মাথাউৰি নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে। কীৰ্তনপাৰাৰ পৰা ডাঙাইগাঁও সংযোগী পকী পথটো ওখ নোহোৱাত সঘনাই পানী বাগৰি যায়, ফলত দুৰ্ভোগ ভুগিছে পথচাৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। এতিয়ালৈকে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ ওচৰত পথচাৰী তথা স্থানীয় লোকৰ কিছু মন্তব্য আছে, শুনাই দিব বিচাৰিছো। কি ক'ব, যিটো অহা যোৱাৰ কাৰণে বহুত সমস্যা হৈ আছে। আমাৰ এই বানপানীৰ কাৰণে ডিষ্টাৰ্ব হৈ আছে, অহা যোৱা মানুহ গাড়ী চাড়ী চব বন্ধ হৈ আছে, চব খুলি কিনে আহিব লগা হৈ গৈছে। আমাৰ এইটো ব্যৱস্থাটো কৰি দিব লাগে। আমাৰ গাঁওবিলাকৰ মানুহৰ ঘৰতো পানী সোমাইছে, ঘৰৰ মানুহবোৰ অস্বস্তি হৈ আছে। মাথাউৰিৰ ব্যৱস্থা কৰি দিব লাগে না? মাথাউৰিটো বান্ধি দিব লাগে আমাৰ। সেইটো কাৰণে কি জানো আমি চবৰ ওচৰত নহয়, আমাৰ এই আইনজীৱীৰ কাষেদি যদি ৰিং বান্ধটো দি দিয়ে তেনেহ'লে এইখিনি পানীৰ সমস্যা নহয় এইফালে। কিন্তু ৰিং বান্ধটো কৰি দিয়াৰ পিছত আমাৰ এইখিনি পানী নোসোমাই। ৰিং বান্ধ নথকাৰ কাৰণে পানীৰ সমস্যা নথকাৰ কাৰণে পানীটো সোমাই আছে। ৰিং বান্ধটো কৰি দিলে পানীটো নৈ গুচি যাব। এতিয়া তোমাৰ নৈ পানীটো গুচি যোৱা নাই, এইপিনে পানী উঠি আহিছে। ৰিং বান্ধ নাই কাৰণে এনেকুৱা অৱস্থা আমাৰ। ৰিং বান্ধটো দিলে আমাৰ এইটোৱে ভাল পাওঁ। ঠিক আছে না নাই? আব্দুল খণ্ডকাৰ বিধায়ক আমাৰ ঘৰৰ ওচৰতে, ইয়াৰ ঘৰৰ কাষতে ই যদি কাম কাজ নকৰে আমি কেনেকৈ তাক কি ক'ম? আমি ৰাইজে তোমাৰ ইয়াক ভোট দিছিলোঁ এটা হোৱাৰ কাৰণে যে আমাৰ ৰাস্তাখিনি অহা যোৱাৰ কাৰণে কামটো কৰি দিব, সেইখিনি কাম কৰা নাই যদি আজি আৰু আমি তাক কি ইয়াকো দুখী লাভ নাই। চৰকাৰৰ পৰা যদি কাম নকৰে ইয়াক দুখী কি কাম কৰিম আমি? MLA ব্যৰ্থ হৈছে নেকি কাম কৰাত? MLA ব্যৰ্থ কাম কৰাত। MLA যদি তোমাৰ পাৰিলেহেঁতেন কাম কৰাৰ কাৰণে, কাম কিবা ছিঙি আনিবৰ কাৰণে পৰা নাই। MLA ব্যৰ্থ কাৰণেতো কামটো কৰাব পৰা নাই। আমাৰ বস্তু কি সেইখিনি। আপোনালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ কীৰ্তনপাৰা বেটাৰী। খুব অসুবিধা হৈছে অহা যোৱা? খুব অসুবিধা। আমাৰ ধৰ সদায় যাব লাগে বঙাইগাঁৱত, ইফালেদি যাওঁ সিফালেদি আগতে গৈছিলোঁ, এতিয়া আমি ইফালেদি অহা যোৱা কৰোঁ। আমাৰ এতিয়া বিজনেছ কাম, এতিয়া আমাৰ বিজনেছৰ পৰা অহা যোৱাটো আমাৰ দিগদাৰী। সিফালে যোৱাটো বহুত টকা লাগে আহোঁতে, সেইটো কাৰণে আমাৰ অসুবিধা।